আজি মই তোমালোকক যিখিনি কুৱেশ্যন আনসাৰ দেখুৱাব গৈ আছো সেই কুৱেশ্যন আনসাৰখিনি তোমালোকে 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ বিজ্ঞানৰ পেপাৰত তোমালোকে ডাইৰেক্ট কমন পাই যাবা। গতিকে আজিৰ ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকা। তোমালোকৰ সুবিধাৰ্থে কুৱেশ্যনৰ লগতে মই এনসাৰখিনিও সন্নিবিষ্ট কৰি দিছো যাতে তোমালোকে হাবাতৰি খাই ঘূৰি ফুৰিব নালাগে। তোমালোকে এই পেপাৰটো যদি ভালকে সলভ কৰি পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হোৱা তোমালোকে মেট্ৰিকত এটা ভাল মাৰ্ক স্ক'ৰ কৰিবলৈ সক্ষম হ'ব বিজ্ঞানত। তোমালোকে মেট্ৰিকত গৈ চাবা ডাইৰেক্ট গোটেইখিনি কমন পৰি গৈছে। বাকি গোটেইকেইটা সাবজেক্টৰ এনেকুৱা কুৱেশ্যন পাবলৈ তোমালোকে আমাৰ সেৱা পাঠশালাটো সাবস্ক্ৰাইব কৰিবা, কাৰণ তোমালোকৰ কাৰণে এনেকুৱা ইনফৰ্মেটিভ ক্লাছবোৰ মই লৈ আনো। গতিকে তোমালোকে মেট্ৰিকত যদি ভাল নম্বৰ স্ক'ৰ কৰিব বিচাৰা আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা। তো এতিয়া তোমালোকৰ কুৱেশ্যন এনসাৰখিনি মনোযোগেৰে ভালদৰে চোৱা। পেপাৰটো তোমালোকৰ এমচিকিউৰ পৰা আদি কৰি যিমানখিনি শৰ্ট কুৱেশ্যন, লং কুৱেশ্যন, ইয়াৰ উপৰি যিখিনি ইম্পৰ্টেণ্ট ডায়াগ্ৰাম গোটেইখিনি আলোচনা কৰা হৈছে। প্ৰথমৰ পৰা আমি পেপাৰটো চাওঁ। চোৱা, প্ৰথমে আমি কি কৰিম, এমচিকিউখিনি আলোচনা কৰি লওঁ। এমচিকিউৰ প্ৰথম কুৱেশ্যনটো কি চোৱা, যে বৈদ্যুতিক প্ৰবাহ জোখা সঁজুলিটো হ'ল, কোনটো অপশ্যন শুদ্ধ হ'ব? এনসাৰ এটো শুদ্ধ হ'ব যে এমিটাৰ। 2 নম্বৰ চোৱা, যে সৌৰকোষ তৈয়াৰ কৰাৰ বাবে তলৰ কোনবিধ মৌল ব্যৱহাৰ কৰা হয়? ইয়াৰ এনসাৰটো হ'ব চি, যে সিলিকন। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যন চোৱা, যে বৈদ্যুতিক শক্তিৰ ৰাসায়নিক একক হৈছে, ইয়াৰ এনসাৰটো হ'ব ডি, যে কিলোৱাট ঘণ্টা। তাৰপিছত 4 নম্বৰ কুৱেশ্যন চোৱা, যে দুটা ৰোধ সমান্তৰালভাৱে সংযোগ কৰিলে লব্ধ ৰোধ যদি 22 হয় আৰু শ্ৰেণীবদ্ধ সংযোগ কৰিলে যদি 92 হয়, তেন্তে ৰোধ দুটা হ'ব। চোৱা, যিহেতু আমাক কৈছে যে ৰোধ কেনেকৈ সমান্তৰালভাৱে সংযোগ কৰিছে, গতিকে কি হ'ব ইয়াতে, আৰু আমাক দিছে যে 22 হয়নে? গতিকে সমান্তৰালভাৱে সংযোগ কৰিলে আমাৰ 22 হ'ব লাগিব আৰু শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে 92 হ'ব লাগিব। গতিকে আমি কি কৰিম, যে প্ৰথমে শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে আমি ইয়াতে অপশ্যনটো কোনটো শুদ্ধ হ'ব, যে অপশ্যনটো শুদ্ধ হ'ব তোমাৰ এ, যে 3 ওম আৰু 6 ওম। আমি যদি কি কৰোঁ, যে 3 ওম আৰু 6 ওমক যদি আমি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰোঁ তেতিয়া কি হ'ব 9 ওম, আৰু এইকেইটাক যদি আমি কি কৰোঁ সমান্তৰালভাৱে সংযোগ কৰোঁ তেতিয়া আমি কি পাম, যে 2 ওম পাম। গতিকে ৰোধ দুটা কি হ'ব 3 ওম আৰু 6 ওম। অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত 5 নম্বৰ চোৱা, যে বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিটোক কি বুলি কোৱা হয়? অপশ্যন এ দিছে জেনেৰেটৰ, অপশ্যন বি গেলভেনোমিটাৰ, অপশ্যন চি এমিটাৰ। কোনটো শুদ্ধ হ'ব, যে অপশ্যন এ জেনেৰেটৰ। তাৰপিছত 6 নম্বৰ কুৱেশ্যন চোৱা, আমি ব্যৱহাৰ কৰা সৰহসংখ্যক উৎসৰ শক্তি হ'ল সৌৰশক্তি, তলৰ কোনটো সৌৰশক্তিৰ আধাৰিত নহয়? ইয়াৰ অপশ্যন কোনটো হ'ব? চি হ'ব শুদ্ধ উত্তৰ, যে বায়ু শক্তি। 7 নম্বৰ চোৱা, মানুহৰ চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য সাল সলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফকাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ'ল, অপশ্যন এ দিছে প্ৰেছ বায়পি, অপশ্যন বি দিছে উপযোজন ক্ষমতা, তাৰপিছত অপশ্যন চি দিছে নিকট দৃষ্টিগ্ৰস্ততা। কোনটো অপশ্যন শুদ্ধ হ'ব? অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, যে উপযোজন ক্ষমতা। তাৰপিছত 8 নম্বৰ কুৱেশ্যন চোৱা, চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ নেলেণ্ডৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন হয়? ইয়াৰ অপশ্যন কোনটো শুদ্ধ হ'ব? যে চি, যে চিলিয়াৰী। তাৰপিছত 9 নম্বৰ কুৱেশ্যন চোৱা, নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব কিমান? ইয়াৰ অপশ্যন হ'ব বি, যে 25 চেণ্টিমিটাৰ। তাৰপিছত 12 নম্বৰ কুৱেশ্যন চোৱা, যে দন্তক্ষয়ৰ সূচনা হয় যদি মুখৰ ভিতৰত পিএইচৰ মান কিমান কম হ'লে? যে 5.5তকৈ কম হ'লে। তাৰপিছত 13 নম্বৰ কুৱেশ্যন চোৱা, যে তলত দিয়া ধাতুকেইটা সক্ৰিয়তা নিম্নক্ৰমত সজালে আমি পাওঁ, ইয়াৰ অপশ্যন কোনটো শুদ্ধ হ'ব? যে অপশ্যন এ শুদ্ধ হ'ব। এই এনেকুৱা কুৱেশ্যন বিলাকৰ কাৰণে তোমালোকৰ যিটো বিজ্ঞান কিতাপৰ এই সক্ৰিয়তা শ্ৰেণী এটা আছে, টেবুল আছে, সেই টেবুলটো তোমালোকক মই শিকাইছিলো, কেনেকে মুখস্থ কৰাৰ মই ট্ৰিকো শিকাইছিলো, যে কানা কা মাংগে আলো জানো ফিৰ পাও হি কিউ হাজা আগ্ৰা আজাও। ইয়াৰ পৰা তোমালোকৰ যিকোনো এটা কমন কুৱেশ্যন আহিবই। গতিকে তোমালোকে এই যিটো সক্ৰিয়তা শ্ৰেণীৰ টেবুল আছে, এই টেবুলটো তোমালোকে মুখস্থ কৰি ল'বা। তাৰপিছত চোৱা, 14 নম্বৰ কুৱেশ্যন কি কৈছে, যে তলৰ কোনটো জাৰণ বিজাৰণ বিক্ৰিয়াৰ উদাহৰণ? ইয়াৰে অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ, এইটো হৈ যাব জাৰণ বিজাৰণৰ উদাহৰণ। 15 নম্বৰ কুৱেশ্যন চোৱা, তলৰ কোনটো ধাতুৱে এটা এচিডৰ পৰা হাইড্ৰজেনক অপসাৰিত কৰিব নোৱাৰে? এইটো কি হ'ব? যে অপশ্যন চি হ'ব কোবাল্ট। তাৰপিছত 16 নম্বৰ কুৱেশ্যন চোৱা, আধুনিক পৰ্যাবৃত্ত তালিকাৰ 17 মৌলসমূহৰ যোজ্যতা সদায় কি হয়? 1 হয়। গতিকে অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ। 17 নম্বৰ কুৱেশ্যন চোৱা, উচ্চ উষ্ণতাত তলত দিয়া কোনবিধ ধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে? ইয়াৰে অপশ্যন এ দিছে কেলছিয়াম, অপশ্যন বি দিছে গ'ল্ড, অপশ্যন চি দিছে ছডিয়াম, আৰু অপশ্যন ডি দিছে কাৰ্বন। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব বি, যে গ'ল্ড বা সোণ। তাৰপিছত 18 নম্বৰ কুৱেশ্যন, যে অজীৰ্ণতা চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? অপশ্যন এ দিছে এন্টিবায়টিক, অপশ্যন বি দিছে বেদনানাশক, অপশ্যন চি দিছে অম্লনাশক। কোনটো অপশ্যন শুদ্ধ হ'ব? যে অম্লনাশক, অপশ্যন চি। তাৰপিছত 19 নম্বৰ কুৱেশ্যন চোৱা, যে লুৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হয়? ইয়াৰে অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ, যে গ্ৰীজ ব্যৱহাৰ কৰিও আমি কি কৰিব পাৰো?
বচাই ৰাখিব পাৰো, মামৰে ধৰাব পাৰো, বা ৰং কৰিও বা জিংকৰ প্ৰলেপ দিওঁ। তিন ধৰণে আমি হেৰি কৰিব পাৰো, ৰক্ষা কৰিব পাৰো। তাৰপিছত 20 নম্বৰ কুৱেশ্যন চোৱা, তলত দিয়া কোনটো ধাতু পাতন পদ্ধতিৰ শোধন কৰিব পাৰি? ধাতু পাতন পদ্ধতিৰে কি কৰিব পাৰি? শোধন কৰিব পাৰি। ইয়াৰে অপশ্যন এ দিছে আইৰণ, অপশ্যন বি কপাৰ, অপশ্যন চি এলুমিনিয়াম, অপশ্যন ডি জিংক। কোনটো অপশ্যন শুদ্ধ হ'ব? যে জিংক। জিংক এনেকুৱা এটা ধাতু যাক কি ধাতু পাতন পদ্ধতিৰে কি কৰিব পাৰি? শোধন কৰিব পাৰি। গতিকে অপশ্যন ডি হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত 21 নম্বৰ কুৱেশ্যন চোৱা, যে ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনত তলফালে বা বাহিৰত কলা পৰে কিয়নো? কিহৰ কাৰণে কলা পৰে? যে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, ইন্ধন সম্পূৰ্ণভাৱে কি নহয়? দহন নহয়। তাৰপিছত 22 নম্বৰ কুৱেশ্যন চোৱা, আইৰণৰ প্ৰধান আকৰটোৰ নাম কি? আইৰণৰ প্ৰধান আকৰটোৰ নাম হৈছে হেমেটাইট। অপশ্যন ডি হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত 23 নম্বৰ চোৱা, যে সবাৎসখন সম্পন্ন ঘটে। সবাৎসখন ক'ত সম্পন্ন হয়? যে মাইট্ৰকণ্ড্ৰিয়াত। অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত 24 নম্বৰ কুৱেশ্যন চোৱা, উদ্ভিদত জাইলেম কলাৰ কাম হৈছে। অপশ্যন এ দিছে পানীৰ পৰিবহন, তাৰপিছত অপশ্যন বি দিছে চোৱা খাদ্যৰ পৰিবহন, অপশ্যন চি দিছে এমিড এচিডৰ পৰিবহন, অপশ্যন ডি হৈছে অক্সিজেনৰ পৰিবহন। কোনটো অপশ্যন শুদ্ধ হ'ব? যে অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ, পানীৰ পৰিবহন। তাৰপিছত 26 নম্বৰ কুৱেশ্যন চোৱা, যে দুটা নিউৰনৰ মাজৰ খালী ঠাইক কি বুলি কোৱা হয়? যে দুটা নিউৰনৰ মাজৰ খালী ঠাইক চাইনেপছ বুলি কোৱা হয়। অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত 26 নম্বৰ কুৱেশ্যন চোৱা, যে তলত উল্লেখ কৰা কোনখিনি এটা খাদ্য শৃংখল গঠন কৰে? ইয়াৰ এনচাৰ চোৱা, অপশ্যন এ দিয়া আছে ঘাঁহ, ঘেঁহু আৰু আম। তাৰপিছত অপশ্যন বি দি আছে ছাগলী, গৰু আৰু হাতী। অপশ্যন চি দি আছে ঘাঁহ, ছাগলী আৰু মানুহ। অপশ্যন ডি দি আছে ঘাঁহ, মাছ আৰু ছাগলী। অপশ্যন কোনটো শুদ্ধ হ'ব? যে ঘাঁহ, ছাগলী আৰু মানুহ, এইটো খাদ্য শৃংখল এটা আমাক দেখুৱায়। তাৰপিছত চোৱা 27 নম্বৰ কুৱেশ্যন, যে পুৰুষৰ ক্ষেত্ৰত লিংগৰ নিৰ্ণায়ক ক্ৰমজমবোৰ হ'ল, পুৰুষৰ ক্ষেত্ৰত তোমালোকে জানা যে এক্স ৱাই, হয়নে? মেল হিউমেন ইজ ৰেছপঞ্চিবল বাই ছেক্স ক্ৰমজম ইজ এক্স ৱাই। গতিকে অপশ্যন কি হ'ব? ডি হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত চোৱা 28 নম্বৰ, যে মগজুৱে কি কাম কৰে? দ্য ব্ৰেইন ইজ ৰেছপঞ্চিবল ফৰ। অপশ্যন এ দিছে ভাব আৰু চিন্তা কৰা, ভাৱনা আৰু চিন্তা কৰা, হৃদপিণ্ডৰ স্পন্দন নিয়ন্ত্ৰণ, দেহৰ ক্ষমতা ৰক্ষা। অপশ্যন ডি ওপৰৰ আটাইকেইটা। অপশ্যন ডি হৈ যাব শুদ্ধ উত্তৰ, যে ওপৰৰ আটাইকেইটা। তাৰপিছত 29 নম্বৰ কুৱেশ্যন চোৱা, মানুহৰ লালটিত থকা উৎকেচকটোৰ নাম হ'ল। অপশ্যন এ দিছে এমাইলেজ, অপশ্যন বি দিছে ট্ৰিপচিন, অপশ্যন চি দিছে লাইপেজ আৰু অপশ্যন ডি পেপচিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, যে এমাইলেজ। তাৰপিছত 30 নম্বৰ কুৱেশ্যন চোৱা, ফুল এপাহত হোৱা যৌন প্ৰজননৰ শুদ্ধ ক্ৰমটো হৈছে। অপশ্যন এ পৰাগৰেণুৰ পৰা নিষেচন, তাৰপিছত ভ্ৰণ বুলি কৈছে, তাৰপিছত বীজ ৰোপণ। ইয়াৰে অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ। কাৰণ কিয়? পিছৰটো চোৱা, যে পৰাগৰেণুৰ পিছত আছে নিষেচন, কিন্তু নিষেচনৰ পিছত বীজ ৰোপণ বুলি আমাক দি দিছে। গতিকে এইটো অপশ্যন কি হৈ যাব? ভুল হৈ যাব। তাৰপিছত নেক্সট চোৱা, যে কুৱেশ্যন নম্বৰ 31, খৰপিল খেলায়ত হোৱা অযৌন প্ৰজনন সংঘটিত ক'ত হয়? যে অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ, সিহঁতৰ দেহটো খণ্ড খণ্ড টুকুৰাত ভাগ হৈ পেলাই কি হয়? খৰপিল খেলায়, অৰ্থাৎ স্পাইৰোগাইৰা কি হয়? প্ৰজনন সংঘটিত হয়। অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 32, যে মানৱ শৰীৰত বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংগ? মানৱ শৰীৰৰ যিখিনি তন্ত্ৰ আছে, অৰ্থাৎ কিডনী, বৃক্ক আছে অৰ্থাৎ কিডনী, ইয়াৰে ৰেচন তন্ত্ৰ আমাক কি কৰে? তন্ত্ৰৰ অংগ। ৰেচন তন্ত্ৰৰ অংগ হ'ল কিডনী। অপশ্যন কি হৈ যাব? অপশ্যন বি ৰেচন তন্ত্ৰ হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট 33 কুৱেশ্যন চোৱা, তলৰ কোনটো এটা সমসংগ অংগৰ উদাহৰণ? Which of the following is an example of homologous organ? অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ, যে মানুহৰ হাত আৰু কুকুৰৰ আগঠেং, হয়নে? কাৰণ কিয়? চোৱা ছেকেণ্ডটো আমাক দিছে চৰাইৰ ডেউকা আৰু বাদুলিৰ ডেউকা, একে হ'ব নোৱাৰে। তাৰপিছত চি দিছে অপশ্যন চি আলু আৰু ঘাঁহৰ শিপা, এইটো একে হ'ব নোৱাৰে। অপশ্যন কি হৈ যাব? এ হৈ যাব শুদ্ধ উত্তৰ, যে মানুহৰ হাত আৰু কুকুৰৰ আগঠেং। তাৰপিছত চোৱা নেক্সট 34 কুৱেশ্যন, যে গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ আৰ হলে আৰু ফকাচ দৈৰ্ঘ্য এফৰ মাজৰ সম্পৰ্কটো কি? এইটো তোমালোকে এনচিইআৰটি ডাইৰেক্ট পাইছা, যে আৰ ইকুৱেল টু 2f, হয়নে? অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধ ফকাচৰ কি হয়? ফকাচ 2 গুণ হয়। তাৰপিছত 35 কুৱেশ্যন চোৱা, যে তাৰৰ আয়তাকাৰৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে। ইয়াৰে কৈছে আবিষ্ট প্ৰবাহৰ দিশ কোনফালে হ'ব? কি হ'ব? যে আধা পাকত কি হৈ যাব? সলনি হৈ যাব। অপশ্যন কি হৈ যাব? চি হৈ যাব শুদ্ধ উত্তৰ। তাৰপিছত 36 কুৱেশ্যন চোৱা, যে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান, মানুহৰ চকুৱে প্ৰতিবিম্ব এটাৰ স্থান ক'ত গঠন কৰে? যে অক্ষিপটত গঠন কৰে। তাৰপিছত 37 কুৱেশ্যন চোৱা, দাপোন এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে, প্ৰতিবিম্বটো সদায় থিয় হয়। প্ৰতিবিম্বটো যদি সদায় থিয় হয়, তেনেহ'লে দাপোনখন কেনেকুৱা হ'ব? যে দাপোনখন হয় সমতল নহ'ব, নহয় উত্তল হ'ব। অপশ্যন ডি হৈ যাব শুদ্ধ উত্তৰ। 38 কুৱেশ্যন চোৱা, যে বিদ্যুৎ আবেশৰ পৰিঘটনাটো হৈছে। বিদ্যুৎ আবেশৰ পৰিঘটনাটো হৈছে চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টিৰ হোৱা প্ৰক্ৰিয়া। এইটো অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ।
তাৰপিছত নেক্সট 39 কুৱেশ্যন চোৱা যে তলৰ কোনটো কৃত্ৰিম সূচক কি হ'ব মিথাইল অৰেঞ্জ এইটো অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ 40 কুৱেশ্যন চোৱা 40 নম্বৰ যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে মৌলবোৰৰ ধাতৱীয় ক্ৰমান্বয়ে কি হয় অপশ্যন বি হৈ যাব কমে 41 কুৱেশ্যন চোৱা আধুনিক পৰ্যাবৃত্ত তালিকাৰ 17 মৌলবোৰৰ যোজ্যতা তোমালোকে জানা 17 যিখিনি মৌল আছে তাৰ প্ৰত্যেকটোৰ যোজ্যতা কি হয় 1 হয় কিয়নো আমি যদি প্ৰথম কক্ষপথত 2 দিওঁ ইয়াৰ পিছৰ কক্ষপথত যদি 8 দিওঁ কিমান হ'ল 10 বাকি আছে কিমান 7টা 17ৰ পৰা 17 গতিকে নিয়াৰ বাই শেলৰ মতে হেৰি হ'ব গতিকে ইয়াতে কেইটা হেৰি দিলে হৈ যাব এটা দিলে গতিকে কি হ'ব 17ৰ যিখিনি আধুনিক পৰ্যাবৃত্ত তালিকাৰ 17 মৌলসমূহৰ যোজ্যতা সদায় কিমান হয় 1 হয় 42 কুৱেশ্যন চোৱা খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় কিয়নো অপশ্যন এ দিছে টিনতকৈ জিংক দামী এইটো নহয় তাৰপিছত অপশ্যন বি জিংকৰ গলনাংক টিনতকৈ বেছি বুলি কৈছে কেতিয়াও বেছি হ'ব নোৱাৰে হয় নহয় অপশ্যন চি কি কৈছে যে জিংক টিনতকৈ অধিক সক্ৰিয় হয় এইটো শুদ্ধ উত্তৰ গতিকে অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ যে জিংক টিনতকৈ কি অধিক সক্ৰিয় এইটো অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ 43 কুৱেশ্যন চোৱা উচ্চ উষ্ণতাত তলত দিয়া কোনবিধ ধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে সক্ৰিয় উষ্ণতাত কেলছিয়ামৰ লগত অক্সিজেনে বিক্ৰিয়া কৰে কিন্তু সোণৰ লগত কি নকৰে বিক্ৰিয়া নকৰে ছডিয়ামৰ লগতো কৰে কাৰ্বনৰ লগতো কৰে গতিকে এই তিনিটা অপশ্যন নহব কোনটো অপশ্যন শুদ্ধ হ'ব অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ যে গ'ল্ড বা সোণ তাৰপিছত নেক্সট 45 কুৱেশ্যন চোৱা যে পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয় অপশ্যন এ কৈছে আমাক মৌলবোৰৰ কম ধাতৱ ধৰ্মী হৈ পৰে তাৰপিছত এইটো কেতিয়াও হ'ব নোৱাৰে অপশ্যন বি কৈছে যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে অপশ্যন চি দিছে পৰমাণুবোৰে সিহঁতক যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায় অপশ্যন ডি দিছে অক্সাইডবোৰ বেছি আম্লিক ধৰ্মী হৈ পৰে ইয়াৰে কোনটো অপশ্যন শুদ্ধ হ'ব অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ গতিকে অপশ্যন চি হৈছে পৰমাণুবোৰে সিহঁতক যোজন ইলেক্ট্ৰন অধিক সহজে হেৰুৱায় 45 কুৱেশ্যন চোৱা যে বিউটেনৰ অণু এটাত কিমানটা সহযোগী বন্ধনী থাকে যে বিউটেনৰ অণু এটাত 13টা কি থাকে সহযোগী বান্ধনী থাকে অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে গতিকে আমাৰ 45টা এমচিকিউ ইমানতে শেষ হ'ল এতিয়া আমি নেক্সট চাও সেকশন বি 46 কুৱেশ্যন কি আছে চোৱা এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং খানিবলৈ ব্যৱহাৰ কৰা হয় পদাৰ্থ এক্সৰ নাম আৰু সংকেত লিখা তাৰপিছত অপশ্যন 2 কৈছে পানীৰ সৈতে এক্সৰ বিক্ৰিয়াটো লিখা ইয়াৰে এনসাৰ কি হৈ যাব যে প্ৰথমটো হ'ব এক্স হ'ল চূণশিল ই ঘৰৰ ৰং কৰাৰ কাৰণে কি হয় ব্যৱহৃত হয় যাৰ সংকেত হ'ল CaO এক যদি আমি পানীৰ লগত যদি বিক্ৰিয়া কৰো যে CaO প্লাছ H2O এইটো H2O পানীৰ লগত যদি আমি বিক্ৰিয়া কৰো কি হ'ব CaOH2 অৰ্থাৎ যাক কোৱা হয় পুৰা চূণ 47 কুৱেশ্যন চোৱা এই কুৱেশ্যনটো তোমালোকে ভালদৰে চোৱা যে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় কাৰণ মেগনেছিয়াম ৰিবন বায়ুত দহন কৰাৰ পূৰ্বে ভালদৰে পৰিষ্কাৰ কৰা উচিত কাৰণ অপৰিষ্কাৰ মেগনেছিয়ামে ৰাসায়নিক বিক্ৰিয়া কি কৰি দিয়ে গতি কমাই দিয়ে তাৰপিছত তোমালোকৰ NCERT থকা পেজ নং 9ৰ তোমালোকৰ কাৰ্যকলাপ 1.8 যিটো আছে তোমালোকৰ এইটো কিন্তু পৰীক্ষাত ডাইৰেক্ট আহিব চোৱা কাৰ্যকলাপ 1.8ত আমাক কি কৈছে যে এখন চীনা মাটিৰ থালত 2 গ্ৰাম মান সিলভাৰ ক্লৰাইড লোৱা হ'ল এতিয়া আমাক কৈছে সিলভাৰ ক্লৰাইডৰ ৰং কি আমি লিখিব লাগিব যে বগা তাৰপিছত কৈছে কিছু সময়ৰ বাবে চীনা মাটিৰ থালখন সূৰ্য পোহৰত ৰাখা এতিয়া সিলভাৰ ক্লৰাইডৰ ৰং নিৰীক্ষণ কৰা কি হৈ যাব সূৰ্য পোহৰত ৰাখিলে বগা ৰঙৰ পৰা মটিয়া হৈ যাব এই কুৱেশ্যনটো তোমালোকে ভালদৰে শিকি লোৱা তোমালোকে মেট্ৰিকত পোৱাৰ খুব চান্স আছে এতিয়া চোৱা 49 কুৱেশ্যন যে ক্ষয়ীভৱন কাক বোলে ক্ষয়ীভৱন ৰোধৰ যিকোনো দুটা উপায় লিখা উত্তৰ যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্প এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হয় আৰু এই প্ৰক্ৰিয়াটোক কি বোলে ক্ষয়ীভৱন বোলা হয় আৰু এই ক্ষয়ীভৱন ৰোধৰ দুটা উপায় হ'ল দস্তা লেপন আৰু ৰং কৰা 50 নম্বৰ কুৱেশ্যন চোৱা যে দুগ্ধন্দিতা বা ৰেঞ্চিডিটি ৰোধ কৰিবলৈ কি গেছ ব্যৱহাৰ কৰা হয় উত্তৰ নাইট্ৰজেন গেছ তাৰপিছত 51 কুৱেশ্যন চোৱা যে সন্তুলিত ৰাসায়নিক সমীকৰণ কি ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে উত্তৰ যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ সমান সংখ্যক পৰমাণু থাকে তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে যেনে H2 + Cl2 কি হৈ যাব 2HCl অৰ্থাৎ ইফালেও দুটা হাইড্ৰজেন অণু আছে ইফালেও দুটা ক্লৰিনৰ ইফালেও দুটা ইফালেও দুটা হয়নে তাৰপিছত 52 কুৱেশ্যন যে pH জুখিবলৈ সাৰ্বজনীন সূচক হিচাপে কি কাগজ ব্যৱহাৰ কৰা হয় উত্তৰ পুৰ্ট কাগজ ব্যৱহাৰ কৰা হয় তাৰপিছত তোমালোকৰ চোৱা কাৰ্যকলাপ 2.6ত অৰ্থাৎ তোমালোকৰ NCERT 26 পেজত থকা যিটো কাৰ্যকলাপ আছে এইটো কিন্তু তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট যে আমাক কৈছে এটা পৰীক্ষা নলত 2 মিলিলিটাৰ মান লঘু
সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ যোগ কৰি তাত 2 টোপাল ফিনোফলেথিন দ্ৰৱ যোগ কৰা। আমাৰ কৈছে যে দ্ৰৱটোৰ ৰং কি হ'ব গোলপীয়া। তাৰপিছত কৈছে বিক্ৰিয়া মিশ্ৰটোত ৰঙৰ কিবা পৰিৱৰ্তন ঘটিছেনে? হয়, কি হৈছে বৰণহীন হৈছে। তাৰপিছত আমাক কৈছে এই যিটো তলৰটো আছে চোৱা, এতিয়া কেইটামান টোপাল NaOH যোগ কৰা, নিপটলৰ বেঙুনীয়া ৰং পুনৰ দেখা পোৱা যাবনে? উত্তৰ গোলপীয়া হৈ যাব। গতিকে এই বস্তুটো তোমালোকে ভালদৰে মনোযোগ দিবা, ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন পাবা। তোমালোকৰ চেপ্টাৰ 1ৰ যিখিনি ৰাসায়নিক সমীকৰণৰ তোমালোকৰ সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, অপসৰণ বিক্ৰিয়া, দ্বি অপসৰণ, জাৰণ আৰু বিজাৰণ। তোমালোকে চেপ্টাৰ 1ৰ এই প্ৰত্যেকটোৰে কি কৰিবা, সংজ্ঞা শিকি এটা এটা উদাহৰণ শিকি থবা। কাৰণ তোমালোকৰ যিকোনো হয়তো তোমাক ক'ব পাৰে যে বিযোজন বিক্ৰিয়া কি, বিযোজন বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া। গতিকে তোমালোকে এই আটাইবোৰ এতিয়াই কি কৰিবা, তোমালোকে কিতাপৰ পৰা ধুনীয়াকে উঠাই ল'বা। ইয়াৰ পৰা তোমালোকে কিন্তু যিকোনো এটা কুৱেশ্যন পাবাই গেৰাণ্টি। তাৰপিছত তোমালোকৰ চেপ্টাৰ 1ৰ অনুশীলনীৰ যিখিনি 5 নম্বৰ কুৱেশ্যন আছে, ইয়াৰে পৰা তোমালোকৰ ABC বা তোমালোকে যিকোনো তিনিটা চাই থবা। তোমালোকৰ চোৱা কি কৈছে যে তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলিত কৰা। এই সন্তুলিত কৰা যিকোনো তোমালোকে 5 নম্বৰৰ পৰা এটা যিকোনো পাবা। গতিকে মই তোমালোকক সন্নিৱিষ্ট কৰি দিছো, তোমালোকে এই তিনিটাৰ পৰা ABCৰ পৰা যিকোনো শিকি ল'বা। এতিয়া আমি নেক্সট চাওঁ 55 কুৱেশ্যন আমাক কি কৈছে চোৱা, যে তোমাক তিনিটাত পৰীক্ষা নল দিয়া হৈছে। সিহঁতৰ এটা বাটিত পানী আৰু আন দুটাত ক্ৰমে এচিড দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষা নলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা? ইয়াৰ উত্তৰ চোৱা, যে তিনিটা পৰীক্ষা নলীত পাতিত জল, আম্লিক দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ দিয়া আছে। এটা লিটমাছ কাগজ ব্যৱহাৰ কৰি দ্ৰৱবোৰ চিনাক্ত কৰিব লাগে। প্ৰথমতে পৰীক্ষা নলীবোৰত থকা দ্ৰৱণত ৰঙা লিটমাছ কাগজ যোগ কৰা হ'ল। যি পৰীক্ষা নলীত থকা দ্ৰৱৰ বাবে ৰঙা লিটমাছটো নীলা হ'ব, সেই দ্ৰৱটো হ'ব ক্ষাৰকীয়। এতিয়া বাকী দুটা নলীত আকৌ এই নীল লিটমাছটো যোগ কৰিলে যদি লিটমাছ কাগজৰ ৰংটো ৰঙা হয়, তেতিয়া সেই নলীৰ দ্ৰৱটো হ'ব আম্লিক। তৃতীয় পৰীক্ষা নলীৰ দ্ৰৱত লিটমাছ কাগজৰ বৰণৰ কোনো পৰিৱৰ্তন নহয়, অৰ্থাৎ তৃতীয় নলীত কি আছে, পানী আছে। ইয়াৰ পিছৰ কুৱেশ্যন চোৱা, যে যৌগ CaOCl2ৰ সাধাৰণ নাম কি? উত্তৰ ব্লিচিং পাউডাৰ আৰু ৰাসায়নিক নাম হ'ল কেলছিয়াম ক্লৰাইড। তাৰপিছত চোৱা নেক্সট, যে এচিড বৰষুণ মানে কি? উত্তৰ বৰষুণৰ পানীৰ pH-ৰ মান 5.6ৰ কম হলে তাক কি বুলি কোৱা হয়? এচিড বৰষুণ বুলি কোৱা হয়। তাৰপিছত চোৱা, যে পৰুৱাৰ শুঙত কি এচিড থাকে? উত্তৰ পৰুৱাৰ শুঙত মিথানয়িক এচিড থাকে। তোমালোকৰ কিতাপৰ পেজ নং 28ত থকা এই যিটো তালিকা আছে, এই তালিকাৰ পৰা তোমালোকে যিকোনো এটা বা দুটা MCQ বা শৰ্ট কুৱেশ্যন তোমালোকে পাবাই মাষ্ট। গতিকে এই তালিকাটো তোমালোকে ভালদৰে শিকিবা, যে ভিনেগাৰত কি থাকে? এচিটিক এচিড, কমলাত চাইট্ৰিক এচিড, তেতেলীত টাৰ্টাৰিক এচিড, বিলাহীত অক্সেলিক এচিড, গাখীৰত লেক্টিক এচিড, নেমু টেঙাত চাইট্ৰিক, পৰুৱাৰ শুঙত মিথানয়িক এচিড, চুৰাটৰ শুঙত মিথানয়িক এচিড। এইখিনি তোমালোকে ভালদৰে চাবা। তাৰপিছত কুৱেশ্যন নম্বৰ চোৱা, যে পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ কি ব্যৱহাৰ কৰা হয়? উত্তৰ কাপোৰ ধোৱা ছডা। তাৰ পিছৰ কুৱেশ্যন চোৱা, যে ব্লিচিং পাউডাৰৰ যিকোনো দুটা ব্যৱহাৰ লিখা। উত্তৰ ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰে আৰু খোৱা পানী বীজাণুমুক্ত কৰিবলৈ ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰে। এতিয়া চোৱা, প্লাষ্টাৰ অফ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে কিয়? ব্যাখ্যা কৰা। উত্তৰ প্লাষ্টাৰ অফ পেৰিছ বায়ুৰোধক বন্ধ পাত্ৰত ৰখা হয়। ইয়াৰ কাৰণ হ'ল সেমেকা বতৰত বা পানীৰ উপস্থিতিত ই জিপচামলৈ ৰূপান্তৰ হয় আৰু ফলস্বৰূপে প্লাষ্টাৰ অফ পেৰিছ ইয়াৰ ধৰ্ম হেৰুৱায়। তাৰপিছত চোৱা নেক্সট, যে ঘ্ৰাণেন্দিক সূচক কাক বোলে? উত্তৰ ঘ্ৰাণেন্দিক সূচক হ'ল যিবোৰ দ্ৰৱৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত বেলেগ বেলেগ গোন্ধ পোৱা যায়। যেনে আম্লিক মাধ্যমত ভেলিচাৰ গোন্ধ অতি তৃপ্তিদায়ক, কিন্তু ক্ষাৰকীয় মাধ্যমত কোনো গোন্ধ পোৱা নাযায়। তাৰপিছত চোৱা, যে ছডিয়াম ধাতুক কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়? উত্তৰ ছডিয়াম ধাতু অধিক সক্ৰিয় ধাতু। ই স্বাভাৱিক উষ্ণতাত অক্সিজেনৰ লগত বিক্ৰিয়া কৰে আৰু বিক্ৰিয়াটো অধিক তাপবৰ্জী বা অধিক তাপোৎপাদক বিক্ৰিয়া। ছডিয়াম কেৰাচিনৰ লগত বিক্ৰিয়া নকৰে বা সেইবাবে কেৰাচিন তেলৰ মাজত ডুবাই ৰখা হয়। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, যে ধাতুৰ ঘাত সহনীয়তা আৰু ঘাত নমনীয়তা মানে কি? উত্তৰ ধাতু হাতুৰিৰে মৰিয়াই পাতল পাত এচটা বনাব পাৰি। এই ধৰ্মক ধাতুৰ কি বোলে? ঘাত সহনীয়তা বোলে। আনহাতে ধাতুৰ পাত দীঘল কৰি তাৰলৈ পৰিৱৰ্তন কৰিব পৰা গুণক কি বোলে? ধাতুৰ নমনীয়তা বোলে। এতিয়া চোৱা নেক্সট, যে ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে আমি Na2O ৰ গঠন লিখিব লাগে। এইটো কিন্তু তোমালোকৰ পৰীক্ষাত অহাৰ খুব চান্স আছে। গতিকে তোমালোকে এইটো এতিয়াই শিকি লোৱা। তাৰপিছত চোৱা নেক্সট, যে আয়নীয় যৌগৰ গলনাংক কিয় বেছি? উত্তৰ ইলেক্ট্ৰযোজী বা আয়নীয় যৌগবোৰত কেটায়ন আৰু এনায়নবোৰৰ মাজত বিদ্যুৎস্থিতীয় আকৰ্ষণ বল অতি প্ৰবল। সেইকাৰণে আয়নবোৰ পৃথক কৰিবৰ কাৰণে যথেষ্ট তাপৰ প্ৰয়োজন হয়। এইবোৰ কাৰণে আয়নীয় যৌগবোৰৰ গলনাংক আৰু উতলাংক অতি বেছি। তাৰপিছত মণিকৰ সংজ্ঞা দিয়া। উত্তৰ পৃথিৱীৰ খোলাটোত পোৱা ধাতু আৰু ইয়াৰ যৌগবোৰত থকা প্ৰাকৃতিক গোটা পদাৰ্থবোৰক মণিক পদাৰ্থ বোলা হয়। উদাহৰণস্বৰূপে প্ৰকৃতিত পোৱা CaCO3, NaCl, Fe2S আদি খনিজ পদাৰ্থ। তাৰপিছত নেক্সট কুৱেশ্যনটো চাই লোৱা, যে সংকৰ ধাতু কি?
যে দুটা বা ততোধিক ধাতু বা ধাতু আৰু অধাতুৰ সমসত্ব মিশ্ৰণেই হৈছে সংকৰ ধাতু। সংকৰ ধাতুৰ উদাহৰণ হ'ল আইৰণ আৰু কাৰ্বনৰ সংকৰ ধাতু হ'ল তীখা, মেগনেছিয়াম হ'ল এলুমিনিয়াম আৰু মেগনেছিয়ামৰ সংকৰ ধাতু ব্ৰঞ্জ, তাম আৰু টিনৰ সংকৰ ধাতু। তাৰপিছত উভধৰ্মী অক্সাইড কাক বোলে? দুটা উভধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া। উত্তৰ, কোনো কোনো অক্সাইডৰ মাজত ক্ষাৰকীয় আৰু আম্লিক উভয় অক্সাইডৰ ধৰ্ম বিদ্যমান থাকে। সিহঁত এচিড আৰু ক্ষাৰক উভয়ৰ লগত বিক্ৰিয়া কৰে আৰু উভয় ক্ষেত্ৰত লৱণ আৰু পানী উৎপন্ন কৰে। এই কাৰণে সিহঁতক উভধৰ্মী অক্সাইড বোলা হয়, যেনে জিংক অক্সাইড, এলুমিনিয়াম অক্সাইড ইত্যাদি। এতিয়া চোৱা পিছৰটো কুৱেশ্যন, যে ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কিয় কৰা হয়? উত্তৰ, ধাতুৰ নিষ্কাশনৰ সময়ত ধাতুৰ অক্সাইড বিজাৰিত হয়, কাৰণ এই পদ্ধতিৰ খৰচ কম আৰু কৰাটো অতি সহজ। সেইকাৰণে প্ৰথমতে কাৰ্বনেট আৰু ছালফাইড আকৰিক ধাতুৰ অক্সাইডত ৰূপান্তৰ কৰা হয়, ইয়াৰ পিছত আকৌ ধাতুলৈ বিজাৰিত হয়। পিছৰ কুৱেশ্যনটো চোৱা, যে কাৰ্বন ডাই অক্সাইডৰ ইলেক্ট্ৰন বিন্দু গঠন কি হ'ব? তোমালোকে এইটো ভালদৰে শিকি ল'বা, মই তোমালোকক অলৰেডি ক্লাছত শিকাইছিলোৱেই। ইয়াৰ পিছৰ কুৱেশ্যনটো চাওঁ, যে পেণ্টেনৰ বাবে কেইটা সমযোগী আঁকিব পাৰিবা? উত্তৰ, তিনিটা আঁকিব পাৰিম, হয় নহয়? তিনিটা আঁকিব পাৰিম, তোমালোকে এইখিনি চাই ল'বা। ইয়াৰ পিছত তোমালোকৰ এই তালিকা 4.4ত 4 নম্বৰ চেপ্টাৰত থকা যিখিনি তালিকাখন তোমালোকৰ ভালদৰে চাই ল'বা। এই তালিকাখনৰ পৰা তোমালোকে যিকোনো কুৱেশ্যন ইয়াৰ পৰাই আহে, গতিকে এইখিনি তোমালোকে ভালদৰে জানিলেহে তোমালোকে বাকী কুৱেশ্যনখিনি কৰিব পাৰিবা। গতিকে এইখিনি তোমালোকে মনোযোগেৰে চাবা। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, যে চাবোনৰ মলি আঁতৰোৱা প্ৰক্ৰিয়া ব্যাখ্যা কৰা। চাবোনৰ মলি আঁতৰোৱা প্ৰক্ৰিয়া চাবোন পানীত কলয়দীয় দ্ৰৱৰ উৎপন্ন আৰু মাছেলেৰী সৃষ্টি হয়। চাবোনৰ অণুবোৰ ধনাত্মক মূৰবোৰে পানীৰ পৰা বাহিৰ ফালে মুখ কৰি সংস্থাপিত হয় আৰু হাইড্ৰকাৰ্বনযুক্ত নেছবোৰ পানীৰ পৰা বাহিৰ ফালে মুখ কৰি কি হয়? সংস্থাপিত হয়। আয়নিক মূৰবোৰ পানীপ্ৰেমী আৰু হাইড্ৰজেনমুক্ত মেৰু পানী ঘৃণী। যেতিয়া কি হয়? এই চাবোন পানীত মলিময় হোৱা কাপোৰবোৰ তিয়াই দিয়া হয়, তেতিয়া কি হয়? মাইচেলিৰ হাইড্ৰকাৰ্বনযুক্ত নেছবোৰ মলিত থকা তেজ বা গ্ৰীজ জাতীয় কণিকাৰ ফালে আকৰ্ষিত হয়। যেতিয়া কাপোৰখন কি হয়? খুচি দিয়া হয়, তেতিয়া তেল বা গ্ৰীজৰ কণিকাবোৰৰ সৈতে হাইড্ৰকাৰ্বন শৃংখল কাপোৰৰ পৰা পানীত গেছ হিচাপে জমা হয়। তলৰ কণাবোৰ কাপোৰৰ পৰা ওলাই বাবে কাপোৰখন পৰিষ্কাৰ পানীত তিয়াই থুকুচি মাৰি দিলে মলিবোৰ সম্পূৰ্ণভাৱে আঁতৰি গৈ কাপোৰখন কি হয়? অতি পৰিষ্কাৰ হয়। তাৰপিছত কুৱেশ্যনটো চোৱা, যে নিউলেণ্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি আছিল? যে নিউলেণ্ডৰ অষ্টক সূত্ৰ অৰ্থাৎ ল অফ অক্টেভছৰ সীমাবদ্ধতাবোৰ হ'ল যে কেলছিয়াম মৌললৈকেহে এই সূত্ৰ কি হৈছিল? প্ৰযোজ্য আছিল। তাৰপিছত নতুনকৈ আৱিষ্কাৰ হোৱা মৌলবোৰৰ ক্ষেত্ৰত এই সূত্ৰ প্ৰয়োগ হয়, আৰু নিউলেণ্ডছৰ মুঠতে 21টাতকৈ বেছি মৌলক তেওঁৰ অনুযায়ী কি কৰিছিল? সূত্ৰানুযায়ী শ্ৰেণীবদ্ধ কৰিব পৰা নাছিল। তাৰ পিছৰটো কুৱেশ্যনটো চোৱা, যে সম্ভ্ৰান্ত গেছবোৰৰ এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে? ইয়াৰ এনচাৰ হ'ব যে পৰ্যাবৃত্ত তালিকাৰ 18 নং বৰ্গৰ মৌলবোৰক সম্ভ্ৰান্ত গেছ মৌল বোলা হয়। ইহঁতৰ বহিঃখলত 4টাকৈ ইলেক্ট্ৰন থাকে। অৱশ্যে হিলিয়ামৰ একমাত্ৰ খলত 2টা ইলেক্ট্ৰন থাকে। এই মৌলবোৰ ৰাসায়নিকভাৱে নিষ্ক্ৰিয়। ইহঁতৰ যোজ্যতা শূন্য, আয়নীকৰণ শক্তি অতি উচ্চ আৰু ইলেক্ট্ৰন আসক্তি শূন্য। এই সম্ভ্ৰান্ত গেছবোৰ বাকী গেছবোৰৰ ধৰ্মৰ লগত নিমিলে, সেইবাবে এই গেছবোৰক বেলেগ এটা শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। তাৰপিছত 3 নম্বৰ কুৱেশ্যন চোৱা, যে যিকোনো এটা আমাক লিখিব লাগে বহিতম কক্ষত এটাকৈ থকা ইলেক্ট্ৰন থকা 3টা মৌল, আৰু বি দিছে বহিৰ্তম কক্ষত 2টাকৈ ইলেক্ট্ৰন থকা 2টা মৌল। ইয়াৰ এনচাৰ হ'ব যে লিথিয়াম, ছডিয়াম আৰু পটাছিয়াম, আৰু বি হ'ব বেৰিলিয়াম আৰু মেগনেছিয়াম। তাৰ পিছৰ কুৱেশ্যন চোৱা, আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি? যে পাকস্থলীত নিঃসৰণ হোৱা হাইড্ৰক্লৰিকে উৎকেচকৰ ক্ৰিয়াৰ বাবে আম্লিক মাধ্যম কি হয়? অব্যাহত ৰাখে আৰু উৎকেচকবোৰ সক্ৰিয় কৰে। আৰু থাৰ্ড হ'ল বেক্টেৰিয়া ধ্বংস কৰে, আৰু ফ'ৰ্থ চেলিভাৰী এমাইলেজৰ ক্ৰিয়া বন্ধ কৰে। নেক্সট কুৱেশ্যন, কি কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুকোজ জাৰিত হৈ শক্তি উৎপন্ন হয়? চোৱা, কিছুমান অণুজীৱই গ্লুকোজৰ সম্পূৰ্ণ জাৰণ ঘটাই কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰিবলৈ অক্সিজেন ব্যৱহাৰ কৰে। আকৌ কিছুমান অক্সিজেন ব্যৱহাৰ নকৰে বা একেবাৰে কম পৰিমাণে ব্যৱহাৰ কৰে। তলত বিভিন্ন জীৱৰ গ্লুকোজ অণুৰ জাৰণ প্ৰক্ৰিয়া উল্লেখ কৰা হ'ল। চোৱা, যে বিভিন্ন শ্ৰেণীৰ কোষত গ্লুকোজৰ ভাঙন। প্ৰথমতে ইষ্ট কোষত সংঘটিত কোষীয় শ্বসনৰ প্ৰক্ৰিয়া। ইষ্টৰ কোষত সংঘটিত কোষীয় শ্বসনক ইথানল এলকহল ফাৰ্মেণ্টেশ্যন বোলে। ইষ্টে সবাত আৰু অবাত দুই ধৰণে শ্বসন কাৰ্য কৰিব পাৰে। যদি ভেঁকুৰ পৰিৱেশৰ সংস্পৰ্শলৈ নাহে, তেতিয়া কিণ্বনৰ ফলত অবাত শ্বসন হয়। গ্লুকোজ অণুৰ গ্লাইকলাইচিছৰ ফলত পাইৰুভেট এচিডৰ এটা অণুৰ সৃষ্টি হয়। ইয়াৰ পাছত কি হয়? পাইৰুভিক এচিডৰ অক্সিজেনৰ অনুপস্থিতিত ইথাইল এলকহল কাৰ্বন ডাই অক্সাইড আৰু অধিক পৰিমাণৰ শক্তি অৰ্থাৎ ATP উৎপন্ন হয়। তাৰপিছত চোৱা, গ্লুকোজ গ্লাইকলাইচিছ বা চাইটোপ্লাজমত কি হয়? 2টা পাইৰুভিক এচিড কি হয়? তাৰপিছত অক্সিজেনৰ অনুপস্থিতিত ইষ্টৰ কোষত এলকহল, কাৰ্বন ডাই অক্সাইড আৰু ATP উৎপন্ন হয়। আৰু পেশী কোষত সংঘটিত অবাত শ্বসন প্ৰক্ৰিয়া কেনেকৈ হয় চোৱা,
যে পেশী কোষত সংঘটিত আৱশ্যকীয় শ্বসনক কি বোলে লেক্টিক ইন্ধন বোলে। প্ৰথমতে কি হয় যে সাইটোপ্লাজমত গ্লুকোজ অণু ভাঙি পাইৰুভিক এচিডত দুটা অণুত পৰিণত হয়। এই প্ৰক্ৰিয়াক গ্লাইকলাইসিস বোলে। গ্লাইকলাইসিসৰ সময়ছোৱাত দুটা NADH তাৰপিছত হাইড্ৰোজেন প্লাছ অণু আৰু দুটা ATP কি হয় অণু গঠন হয়। তাৰপিছত গ্লুকোজ গ্লাইকলাইসিসত কি হয় দুটা পাইৰুভেট অণু ৰূপান্তৰিত হয়। তাৰ পাছত NADH ৰ দ্বাৰা পাইৰুভেট লেক্টিক এচিডৰ কি হয় হ্ৰাস পায়। এতিয়া তোমালোকৰ চিত্ৰ অৰ্থাৎ ডাইগ্ৰামৰ বিষয়ে মই তোমালোকক এটা এক্সট্ৰাকে ভিডিঅ' দিছিলো, তাৰ পৰা চোৱা কমন পৰিব। চোৱা চিত্ৰ তোমালোকে প্ৰথমটো চাবা যে মানুহৰ যিটো হাঁওফাঁওৰ যিটো চিত্ৰ আছে এইটো তোমালোকে চাই ল'বা, ইম্পৰ্টেণ্ট আছে। ইয়াৰ পিছত তোমালোকে এই নিউৰন আৰু নেফ্ৰন আৰু মানুহৰ যিটো মগজু আছে তাৰপিছত তোমালোকৰ গৰ্ভমুণ্ডত পৰাগৰেণুৰ অংকুৰণ এইখিনি চাবা আৰু এটা ফুলৰ চিহ্নিত চিত্ৰ। মই তোমালোকক অলৰেডি চিত্ৰৰ এটা ভিডিঅ' দি থৈছো, তোমালোকে আমাৰ এই চেনেলৰ কমন কুৱেশ্যন বুলি এটা প্লেলিষ্ট আছে, তাতে গৈ পাই যাবা। এতিয়া আমি নেক্সট কুৱেশ্যন চাওঁ যে মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজন কি? উত্তৰ, মানুহৰ হৃদযন্ত্ৰৰ দুটা পক্ষ, এটা কি সুপক্ষ, এটা সুপক্ষ আৰু এটা বাওঁ পক্ষ। হৃদযন্ত্ৰৰ সুপক্ষ অক্সিজেনবিহীন তেজ গ্ৰহণ কৰি বিশুদ্ধ হোৱাৰ বাবে হাঁওফাঁওলৈ পঠিয়াই দিয়ে। আকৌ হৃদযন্ত্ৰৰ বাওঁ পক্ষ অক্সিজেনযুক্ত তেজ গ্ৰহণ কৰে আৰু ৰক্ত কৈশিকাৰ মাধ্যমত শৰীৰৰ বিভিন্ন অংগলৈ কি কৰে প্ৰেৰণ কৰে। ইয়াক কি বোলে দ্বি সঞ্চালন বোলে। তাৰপিছত চোৱা যে জীৱন প্ৰক্ৰিয়া চলাৰ বাবে অধিক শক্তিৰ প্ৰয়োজন, সেইকাৰণে শৰীৰ বিভিন্ন কোষত কি হয় অক্সিজেনযুক্ত তেজৰ পৰিবহনৰ দৰকাৰ, অৰ্থাৎ শক্তিৰ কাৰণে কি হয় দ্বি পৰিবহন অতি প্ৰয়োজন। যে প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি? উত্তৰ, প্ৰতিক্ৰিয়া হ'ল উদ্দীপনাৰ প্ৰতি কাৰ্যকৰী অংগসমূহ পেশী আৰু কি হয় সক্ৰিয় আৰু অনুচ্ছিক প্ৰক্ৰিয়া। তাৰপিছত চোৱা সূক্ষ্মকাণ্ড প্ৰতিক্ৰিয়াৰ অধিকাংশ নিয়ন্ত্ৰণ কৰে। মস্তিষ্কৰ পৰা গালৈ আৰু গাৰ পৰা মস্তিষ্ক বৰ অনা নিয়া কৰাত কি কৰে সুমস্তিষ্কাণ্ডই আৰু মগজু কেন্দ্ৰীয় অমৃততন্ত্ৰৰ দ্বাৰা গঠিত হৈছে। সিহঁতে সমস্ত খা খবৰ সকলো অংগ পতংগক কি কৰে প্ৰৱণ কৰে আৰু সমন্বয় সাধন কৰে। তাৰোপৰি মগজু প্ৰতিক্ৰিয়াত কি হয় বিশেষ ভূমিকা পালন কৰে। তাৰপিছত আয়ডিনপুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক? উত্তৰ, থাইৰক্সিনৰ অভাৱত গৰল ৰোগ হয়। এই হৰমনে দেহৰ বৃদ্ধি আৰু বিপাকীয় কাৰ্যত সহায় কৰে আৰু শৰীৰৰ বা দেহৰ বৰ্ধন নিয়ন্ত্ৰণ কৰে। খাদ্যদ্ৰব্যত আয়ডিনৰ অভাৱ হলে কি হয় গৰল ৰোগ হয়। এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আয়ডিনযুক্ত খাদ্যবস্তু আৰু আয়ডিনযুক্ত নিমখ গ্ৰহণ কৰিব লাগে। এতিয়া চোৱা হাইড্ৰাৰ মুকুল উদ্গম বৰ্ণনা কৰা। উত্তৰ, হাইড্ৰাৰ দৰে জীৱই প্ৰজননৰ বাবে সিহঁতৰ দেহৰ কিছুমান দেশ মুকুল উদ্গম প্ৰক্ৰিয়াৰে পুনৰুজ্জীৱন কৰে। হাইড্ৰাৰ এনে প্ৰক্ৰিয়াত মুকুলবিলাক দেহৰ কোনো এক নিৰ্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষৰ বিভাজন ঘটি টেমুনা বান্ধি বাহিৰলৈ ওলাই আহে। এই মুকুলবিলাকৰ পৰাই সৰু সৰু আকাৰৰ হাইড্ৰাৰ সৃষ্টি হয় আৰু যেতিয়া সিহঁত পূৰঠ হয় তেতিয়া সেইবিলাক মাতৃ হাইড্ৰাৰ পৰা এৰাই আহি নতুন এটা হাইড্ৰাৰ উৎপত্তি কৰে। তাৰপিছত মেণ্ডেলিভৰ প্ৰভাৱিত সূত্ৰটো লিখা। উত্তৰ, এই সূত্ৰ অনুযায়ী জীৱৰ কোনো লক্ষণৰ বাবে বিপৰীতধৰ্মী লক্ষণযুক্ত সমযোজক দুটা জীৱৰ মাজত সংকৰণ ঘটালে প্ৰথম আপত্যজনু F1ত পিতৃ মাতৃ দুটা লক্ষণৰ মাত্ৰ এটাহে প্ৰকাশ পোৱা কিন্তু কি বোলে সূত্ৰটোক প্ৰভাৱী সূত্ৰ বোলে। তাৰপিছত তোমালোকৰ পেজ নম্বৰ 164ত যিটো তোমালোকৰ ডাইগ্ৰাম আছে, সেই তালিকা 10.1 আছে, সেইটো তোমালোকে চাবা, কাৰণ ইয়াৰ পৰা তোমালোকৰ ডাইৰেক্ট কুৱেশ্যন আহিব যে প্ৰতিবিম্বৰ স্থান যদি ফকাছ দৈৰ্ঘ্যত হয় তেন্তে লক্ষ্যবস্তুৰ স্থান ক'ত হ'ব, এনেকুৱাবিলাক কুৱেশ্যন আহিব। তাৰপিছত তোমালোকে এই চেপ্টাৰটোৰ পৰা যিমানখিনি উদাহৰণ আছে 10.1 উদাহৰণখিনি তোমালোকে চাবা। আৰু এটা অনুশীলনী কুৱেশ্যন চোৱা, এইটো আহিব তোমালোকৰ যে 18 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ সন্মুখত 27 চেণ্টিমিটাৰ দূৰত্বত 7 চেণ্টিমিটাৰ আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব। প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা। চোৱা ফকাছ দৈৰ্ঘ্য আমাক ইয়াতে ইমানখিনি দিয়া আছে, তোমালোকে এইটো ভালদৰে শিকি ল'বা। তাৰপিছত উদাহৰণ 10.3টো চাবা। তাৰপিছত উদাহৰণ 12.1 তোমালোকে এই চেপ্টাৰ যিখিনি আছে এই চেপ্টাৰখিনিৰ পৰা তোমালোকে কিন্তু উদাহৰণখিনি ভালদৰে চাই ল'বা। তাৰপিছত পাওৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰ গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয়? উত্তৰ, সংকৰ ধাতুৰ কি আপেক্ষিক ৰোধ ধাতুতকৈ কি হয় আচল ধাতুতকৈ বেছি হয় আৰু অত্যাধিক তাপত সংকৰ কি হয় জাৰণ নহয়। তাৰপিছত তোমালোকে 12.10 যিটো আছে উদাহৰণ সেইটো চাবা। এতিয়া চোৱা নেক্সট যে প্ৰাকৃতিক সম্পদসমূহ ৰক্ষণাবেক্ষণৰ বাবে তুমি কি কি ব্যৱস্থা হাতত ল'বা। চোৱা প্ৰাকৃতিক সম্পদসমূহ ৰক্ষণাবেক্ষণ কৰিবলৈ মই তলত দিয়া ব্যৱস্থাসমূহ কি কৰিম হাতত ল'ম। প্ৰথমতে বন সংৰক্ষণ আৰু বৃক্ষৰোপণ, যে অবৈধ বন কাটনি বন্ধ কৰিব, বন কটা গছ কটা বন্ধ কৰি সচেতনতা সৃষ্টি কৰিম আৰু নিয়মিত কি কৰিম বৃক্ষৰোপণ কৰিম। তাৰপিছত নেক্সট হৈছে যে জল সংৰক্ষণ, অৰ্থাৎ পানীৰ অপব্যৱহাৰ নকৰিম, বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু নদী নাদ নল পৰিষ্কাৰ কৰিম। 3 নম্বৰ যে খনিজ সম্পদৰ যুক্তিসংগত ব্যৱহাৰ, খনিজ সম্পদ সীমিত হোৱাৰ বাবে ইয়াৰ অপচয় নকৰি প্ৰয়োজন অনুসৰি কি কৰিম ব্যৱহাৰ কৰিম।
তাৰপিছত নৱীকৰণযোগ্য যিখিনি শক্তি সেইখিনি ব্যৱহাৰ কৰিম, যেনে সূৰ্য শক্তি, বায়ু শক্তিৰ দৰে নৱীকৰণযোগ্য শক্তি ব্যৱহাৰৰ কি কৰিম, উৎসাহ যোগাম। তাৰপিছত পৰিৱেশ নিয়ন্ত্ৰণ, যে বায়ু, জল আৰু মাটিৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ প্লাষ্টিক ব্যৱহাৰ কমাম আৰু পুনৰ ব্যৱহাৰ ব্যৱস্থাত কি কৰিম, গুৰুত্ব দিম। তাৰপিছত বন্যপ্ৰাণী সংৰক্ষণ, যে বন্যপ্ৰাণীৰ অৱস্থান ৰক্ষা কৰিম আৰু অবৈধ কি কৰিম, চিকাৰ বন্ধ কৰাৰ বাবে সচেতনতা বৃদ্ধি কৰিম। তাৰপিছত জনসচেতনতা বৃদ্ধি, যে বিদ্যালয় আৰু সমাজত প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে লোকক সজাগ কৰিম। তাৰপিছত নেক্সট কুৱেশ্যন, যে 3R নীতিটো আমাক লিখিব দিছে, যে কম কৰা, যে প্ৰয়োজন অনুসৰি লাইট, ফেন আদি ব্যৱহাৰ কৰিব লাগে, যান বাহন কম ব্যৱহাৰ কৰা উচিত। তাৰপিছত পুনৰাৱৰ্তন অৰ্থাৎ ৰিচাইকেল, প্লাষ্টিক, কাগজ, গ্লাছ আৰু ধাতু আদি সংগ্ৰহ কৰি এই বস্তুৰে বেলেগ বেলেগ বস্তু তৈয়াৰ কৰি আকৌ ব্যৱহাৰ কৰিব পাৰি। তাৰপিছত পুনৰ ব্যৱহাৰ অৰ্থাৎ ৰিইউজ, ই পুনৰাৱৰ্তনতকৈ উত্তম, যেনে এটা ব্যৱহৃত। গতিকে আমাৰ কুৱেশ্যনটো ইমানেই তোমালোকৰ বিজ্ঞানৰ পৰীক্ষাত আহিব। তোমালোকৰ পৰীক্ষাৰ কাৰণে অল দ্য বেষ্ট, আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি থবা, আৰু তোমালোকৰ বাকী কোনখিনি ছাবজেক্টৰ কুৱেশ্যন লাগে তোমালোকে ক'বা, মই তোমালোকক ডাইৰেক্ট ভিডিঅ' দি দিম। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল, তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা।